জালাপহৰা আৰক্ষী চকীত নৱনিৰ্মিত শিৱ মন্দিৰ শুভ উদ্বোধন। আজি দিনৰ 3 বজাত বাক্সা জিলাৰ হিমলা আৰক্ষী চকীৰ অন্তৰ্গত জালাপহৰা আৰক্ষী চকীত দীনেশ দাস আৰু CI অসীম কুমাৰ নাথদেৱৰ যৌথ প্ৰচেষ্টাত এটি শিৱ মন্দিৰ স্থাপন কৰা হয়। শুভ উদ্বোধনৰ আগমুহূৰ্তত বাক্সা জিলাৰ CI স্বৰ্গীয় কমল কুমাৰ বৰাৰ আত্মাৰ সদ্গতিৰ কাৰণে উপস্থিত ৰাইজে 1 মিনিট মৌনতা অৱলম্বন কৰে। তাৰ পিছত স্মৃতি তৰ্পণ কৰে বাক্সা জিলাৰ CI অসীম কুমাৰ নাথদেৱে। ইয়াৰ পিছতে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মন দেৱে মন্দিৰৰ দুৱাৰ মুকলি কৰে। দীনেশ দাসদেৱে ভাষণ প্ৰসংগত কয় যে এই শিৱ মন্দিৰটি স্থাপন কৰাৰ বাবে বাক্সা জিলাৰ CI স্বৰ্গীয় কমল কুমাৰ বৰাদেৱে প্ৰচেষ্টা হাতত লৈছিল, কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেখেতক আমাৰ পৰা চিৰদিনৰ বাবে লৈ যায়। মৃত্যুৰ আগমুহূৰ্তত মোক অশ্ৰুসিক্ত নয়নেৰে কৈ যায়, মন্দিৰটো মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। মোৰ আধৰুৱা সপোনটি আপুনি বাস্তৱায়িত কৰিব। তেখেতৰ এই সপোন বাস্তৱায়িত কৰাৰ বাবে মই দাদা, আজি মন্দিৰটো আপোনালোকে যে নিৰ্মাণ কৰিছে, কেনেকৈ নিৰ্মাণ কৰিছে? কেনেকৈ মানে আমাৰ আচলতে এতিয়া আমাৰ অসীম কুমাৰ নাথ CI আছে, মানে আমাৰ চিমলা, কিন্তু তেখেতৰ আগত আমাৰ আছিলে কমল কুমাৰ বৰা, তেখেত CI আছিলে। তেখেতৰ এটা মানে ইয়াত সপোন আছিলে যে ইয়াত এটা শিৱ মন্দিৰ হ'লে তেখেতৰ মনটো খুব ভাল লাগিব, আৰু সেই মৰ্মে তেখেতে মোক হাতত ল'লে। লৈ পেলাই আমি দুয়োজনে লগ লাগি ভেটিটোলৈকে কামখিনি আৰম্ভ কৰিলোঁ। কিন্তু বিধিৰ বিপাক, তেখেতৰ দেহত এটা মাৰাত্মক মানে ৰোগে আক্ৰান্ত হ'ল। হোৱাৰ পিছত তেখেতে ঢুকাল। তেখেতে ঢুকোৱাৰ পিছত মন্দিৰটোৰ কাম ৰৈ আছিলে। তাৰে পিছতে আমাৰ চিমলা, আমাৰ তেতিয়া আহি পালে চিমলা CI অসীম কুমাৰ নাথ, তেখেতৰ লগত লগ লাগি পেলাই আমি দুইজনে অশেষ কষ্ট কৰি এই মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ। আমাৰ কমল কুমাৰ বৰাৰ স্মৃতিত আজি স্মৃতি তৰ্পণো কৰিছোঁ, আৰু তেখেতৰ আত্মাই যাতে শান্তি পায়, তেখেতৰ আত্মা শান্তিৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট সময় মৌনব্ৰত অৱলম্বন কৰিছোঁ। এতিয়া মন্দিৰটো বনাওঁতে কোনোবা অৰিহণা পাইছেনে আপোনালোকে? হয়, পাইছোঁ, অৰিহণা পাইছোঁ, ৰাইজৰ অৰিহণা পাইছোঁ, আৰু আমাৰ প্ৰশাসন ষ্টাফৰো অৰিহণা পাইছোঁ, আৰু তেওঁলোকৰ আশীৰ্বাদতে মন্দিৰটো আজি নিৰ্মাণ কৰি উলিয়ালোঁ।